ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মৰমৰ শ্ৰোতাসকল, সকলোৰে প্ৰত্যেকটো দিন সুন্দৰভাৱে পাৰ হওক। প্ৰত্যেকটো ক্ষণ আপোনালোকৰ প্ৰাপ্তিৰ ক্ষণ হওক, তাৰ কামনা ৰাখিছোঁ ভগৱানৰ শ্ৰীচৰণত। আজি জনাব বিচাৰিছোঁ, মংগল গ্ৰহ বক্ৰী হ'বলৈ গৈ আছে। মংগল গ্ৰহ বক্ৰী হোৱাৰ লগে লগেই মংগল গ্ৰহৰ কাৰকতাত মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব বহুকেইটা সৌভাগ্যশালী ৰাশিৰ। আৰু চাকৰিৰ ক্ষেত্ৰত এক ভাল খবৰ, প্ৰমোচনৰ যুগ, দৰমহা বৃদ্ধিৰ যুগ, ইয়াৰ লগতে অৰ্থপ্ৰাপ্তিৰ যোগে আনন্দিত কৰিব বহুকেইটা সৌভাগ্যশালী ৰাশিক। 7 ডিচেম্বৰৰ দিনাখন 5:01 কৰ্কট ৰাশিত বক্ৰী ৰূপে প্ৰৱেশ কৰিবলৈ গৈ আছে মংগল গ্ৰহ। জ্যোতিষশাস্ত্ৰৰ গণনা অনুযায়ী, পৌৰাণিক তথ্য অনুযায়ী মংগল গ্ৰহৰ কিছু বিশেষত্ব আছে কিছু মাহাত্ম্য। মংগল গ্ৰহ এবাৰ বক্ৰী অৱস্থাত নিশ্চয়কৈ যাব, আৰু এই বক্ৰী অৱস্থাত যোৱাৰ লগে লগে বহু ৰাশিৰ জাতক জাতিকাৰ শুভ দিন, ভাল সময়, শুভ সময় নিশ্চয়কৈ আহি পৰিব। সেয়া অৰ্থনৈতিক ক্ষেত্ৰত হওক, পাৰিবাৰিক ক্ষেত্ৰত হওক, বৈবাহিক জীৱনৰ ক্ষেত্ৰত হওক বা প্ৰেমৰ সম্পৰ্কত হওক। যিসকলৰ দীঘলীয়া সময় অতিবাহিত হৈছে, তাৰ পাছত উপযুক্ত বৰ, উপযুক্ত কন্যা, পাত্ৰ পাত্ৰীৰ অভাৱ দেখা দিয়ে, তেওঁলোকৰ বাবে ভাল খবৰ লৈ আহিব পাৰে মংগল গ্ৰহই। মংগল গ্ৰহ বক্ৰী হোৱাৰ লগে লগে মংগলৰ কৃপাত অৰ্থনৈতিক পৰিস্থিতি যথেষ্ট টনকিয়াল হয়। মংগল গ্ৰহৰ যিসকলৰ কুণ্ডলীত শুভ যোগ আছে, তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্ৰত, অৰ্থনৈতিক পৰিস্থিতিৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহিবলৈ গৈ আছে। 7 ডিচেম্বৰৰ পৰাই আপোনালোকে ফলাফল লাভ কৰিব পাৰিব। 2025 বৰ্ষ পৰ্যন্ত মংগল গ্ৰহৰ শুভ দৃষ্টি আপোনালোকে পাবলৈ সক্ষম হ'ব। মংগল গ্ৰহৰ বৰ্ষ বুলি কোৱা হৈছে 2025 বৰ্ষ। কৰ্মৰ ফল লাভ কৰিব পাৰিব 2025 বৰ্ষত। আৰু 2025 বৰ্ষটো ৰাজকুমাৰ মংগল গ্ৰহ, গতিকে ৰাজকুমাৰৰ শাসনাধীষ্ঠ 2025 বৰ্ষত যথেষ্ট ভাল ভাল কাম হ'ব। কিছু কিছু ক্ষেত্ৰত উন্নতি অগ্ৰগতিৰ দিশ দেখিবলৈ পোৱা যাব। লৈ আহিম পৰৱৰ্তী সময়ত অসমত চলি থকা চৰকাৰখনৰ কেনেধৰণৰ ফলাফল হ'ব, বা কেন্দ্ৰীয় চৰকাৰৰ কেনেকুৱা ফলাফল হ'ব, সেয়া আপোনালোকে পৰৱৰ্তী সময়ত চাবলৈ পাব। আপোনালোকৰ যদি ব্যক্তিগত যোগাযোগ কৰিবলৈ ইচ্ছা আছে, মোৰ সৈতে কথা পাতিব বিচাৰে, হোৱাটছএপত মেছেজ প্ৰেৰণ কৰিব পাৰে। নিম্নতম খৰচৰ বিনিময়ত আপোনালোকে আপোনালোকৰ জন্মকুণ্ডলী চাই ল'ব পাৰিব, গ্ৰহ সংক্ৰান্তীয় কথাখিনি জানিব পাৰিব। কিছু কিছু ক্ষেত্ৰত বহু দুঃসময় কটাবলগীয়া হয় গ্ৰহৰ কুপদৃষ্টিটো, তাৰ বাবেই জন্মকুণ্ডলী কেতিয়াবা চোৱাই লোৱাটো প্ৰয়োজন। এতিয়ালৈকে আমাৰ চেনেল যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, আপোনালোকৰ মাজৰেই এজন বুলি।
আহিছোঁ সৌভাগ্যশালী ৰাশিৰ তালিকালৈ। সৌভাগ্যশালী ৰাশি প্ৰথম সৌভাগ্যশালী ৰাশি হিচাপে বিবেচিত হৈছে, পৰিগণিত হৈছে জ্যোতিষৰ গৱেষণা অনুযায়ী কৰ্কট ৰাশি। এই সময়ত কৰ্কট ৰাশিৰ আত্মবিশ্বাস তুংগত থাকিব। কৰ্মস্থলত যথেষ্ট ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। নতুন নতুন কৰ্মৰ সুবিধা আহিব। বিশেষভাৱে কৰ্মস্থলত সন্মান লাভ, বন্ধু সদৃশ ব্যক্তিসকলৰ আচৰণ আপোনাৰ প্ৰতি ভাল হ'ব। আপোনাতকৈও উচ্চ আসনত অলংকৃত ব্যক্তিসকলৰ পৰাও ভাল দৃষ্টি লাভ কৰিব পাৰিব। দীঘলীয়া সমস্যাৰ পৰা সমাধান লাভ কৰিব পাৰিব। বিভিন্ন সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব। পৰিয়ালত সুখ শান্তি সম্প্ৰীতিৰ লগতে বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰীসকলৰ যথেষ্ট ভাল ফলাফল দেখা গৈছে। ৰোমান্টিক জীৱন আনন্দকৰ হ'ব। পাৰিবাৰিক জীৱন সুখৰ হ'ব। প্ৰেমৰ জীৱন সুন্দৰ হ'ব। চাকৰি লাভ, কৰ্মলাভৰ সম্ভাৱনাও দেখা গৈছে। গতিকে মংগল গ্ৰহৰ এই শুভ মুহূৰ্ত, শুভ সময় 2024-2025 যি শুভ সংযোগ, এই সংযোগ আপোনালোকৰ বাবে খুবেই শুভ। দ্বিতীয়টো ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। দ্বিতীয় সৌভাগ্যশালী ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সমৃদ্ধি আহিব। তুংগত থাকিব আত্মবিশ্বাস। আমদানিৰ নতুন নতুন পথ, অৰ্থপ্ৰাপ্তিৰ নতুন নতুন পথ পাব। বন্ধুসকলৰ সৈতে সম্পৰ্ক ভাল হ'ব। বন্ধুসকলৰ সহযোগিতাও লাভ কৰিব পাৰিব। আপোনাৰ কৰ্ম সকলো ক্ষেত্ৰতেই পৰিয়ালৰ সমৰ্থন পাব। চাকৰিৰ ক্ষেত্ৰত ভাল ফলাফল, স্বাস্থ্য ভালে থাকিব। দাম্পত্য জীৱন সুখৰ হ'ব। ইয়াৰ লগতে বিবাহৰ উপযুক্ত পাত্ৰ পাত্ৰীৰ বাবেও আছে ভাল খবৰ। চাকৰি প্ৰাপ্তিৰ যোগ বা কৰ্মৰ সম্ভাৱনা দেখা গৈছে। মীন ৰাশি হৈছে তৃতীয় সৌভাগ্যশালী ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল খবৰ। হৈ থকা কৰ্ম সম্পাদন হ'ব। কৰ্মস্থলত প্ৰশংসা লাভ কৰিব পাৰিব। আত্মবিশ্বাস বাঢ়িব। এই সময়ত আপোনাৰ পৰিচয় বৃদ্ধি হ'ব। চাকৰিত ভাল ফলাফল আনিব পাৰিব। চাকৰি প্ৰাপ্তিৰ যুগ, অৰ্থনৈতিক লাভৰ যুগ। ইয়াৰ লগতে পাৰিবাৰিক সুখ সম্প্ৰীতি, ভাতৃসদৃশ ব্যক্তি বা বন্ধুবৰ্গৰ সৈতে যথেষ্ট ভাল সময় কটাব পাৰিব। এই শুভ সময়ত বিভিন্ন প্ৰকাৰৰ মনৰ ইচ্ছা আকাংক্ষা পূৰ্ণ হ'ব বুলিও কোৱা হৈছে। মকৰ ৰাশি হৈছে চতুৰ্থ সৌভাগ্যশালী ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাল খবৰ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ বুলি কোৱা হৈছে। শুভ হিচাপে প্ৰমাণিত হৈছে। 2024 অন্তিম সময়, 2025 বৰ্ষৰ আৰম্ভণি সময় খুবেই শুভ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰিব পাৰিব। ব্যৱসায়ীসকলৰ ভাল সময়। ব্যৱসায়ত উন্নতি আহিব। পাৰিবাৰিক সুখ শান্তি সম্প্ৰীতি। ইয়াৰ লগতে চাকৰি লাভ, কৰ্মলাভৰ সম্ভাৱনা বৃদ্ধি পাইছে। বিশেষভাৱে আপোনালোকে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব পাৰে আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব পাৰে।